বিশৃংখলতা কেৱল যুৱ প্ৰজন্মতে অকল হোৱা নাই। এই যুৱবিলাকক আমাৰ এই উপযুক্ত অকল জাপি দিলেই নহ'ব। আমাৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে কি কৰিছে? জগতৰ আমাৰ মানে আজি গণতান্ত্ৰিক দেশখনত যিমানবিলাক দুৰ্নীতিৰ পোহাৰ মেলিছে যুৱ প্ৰজন্মই কৰা নাই। ভগৱানে তেওঁলোকক যে একেবাৰে অমানু কৰিছে, পৈশাচিক প্ৰবৃত্তিবিলাক যে কৰিছে সেইবিলাক যুৱ প্ৰজন্মই কৰা নাই। গতিকে আমি কেৱল যুৱ প্ৰজন্মক জাপি দি পেলাই থাকিলে নহয়। যুৱ প্ৰজন্ম কিছু স্খলিত হৈছে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ নহয় আমি এচাম যুৱক যুৱতীক কেন্দ্ৰীয় সেৱা বাহিনীৰ জৰিয়তে আমাৰ তেওঁলোকক সুসংগঠিত কৰিছে আৰু নৈতিক আৰু আধ্যাত্মিকভাৱে জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি তেওঁলোকতো আমি আদৰ্শ হিচাপে অন্ততঃ 4 লাখমান যুৱক যুৱতীক আমি থিয় কৰাব পাৰিছোঁ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আমি এটা আৰ্হি স্থাপন কৰিছোঁ, উদাহৰণ দিছোঁ যে আমি কেৱল যুৱক যুৱতীক কেৱল দোষ জাপি দি আমি নিজৰ দোষবিলাক পাহৰিলে নহ'ব। আজি কেৱল ল'ৰা ছোৱালীবিলাকে নিজৰ পিতৃ মাতৃয়ে ভাবিব নালাগে যে সিহঁতে আমাক অনুকৰণ কৰি আছে। অনুকৰণ কৰাতে তেওঁলোকে পৰ্যবেক্ষণ কৰে, চাই থাকে তেওঁলোকে কি কৰি আছে, সেইমতে ল'ৰা ছোৱালীবিলাকৰ শিক্ষা দীক্ষা গঢ় লয়। গতিকে আমাৰ গোটেই সমাজখন ভাল হ'ব লাগিলে মাতৃ যদি ভাল সকলো ডাঙৰ মানুহবিলাক বিশেষকৈ ভাল হ'ব লাগিব। তোমালোকে নিজে কৰাপশ্যন কৰি পেলাই দুৰ্নীতি লিপ্ত হৈ থাকিবা, তোমাৰ ল'ৰা ছোৱালী একেইটাই পথৰে পঠিত হ'ব। গতিকে কেৱল যুৱ প্ৰজন্ম গ'ল বুলি আমি চিঞৰ বাখৰ কৰি থাকিলে নহ'ব। আমি যুৱ প্ৰজন্মৰ যুৱ শক্তি মহাশক্তি, আৰু এই শক্তিৰ এটা মানে যুৱসকলে কৰিব নোৱাৰা কাম একোৱেই নাই জগতৰ ইতিহাসেই কয়। গতিকে আমি যুৱ শক্তিক সংগঠিত কৰিব লাগিব আৰু ভাল আদৰ্শ যদি কৰি তুলিব পাৰোঁ আমাৰ জাতি উজ্বলি যাব। আৰু আমাৰ কি নাই? আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দিয়া এইখন অসম মানে অসমেই, অসম মানে কাৰো লগত তুলনা নহয়, কাৰো সমান নহয়। সেইকাৰণে আজি আমাৰ ভূপেন হাজৰিকাই কৈছে যে অসমীয়াই ধুনীয়া গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠৰ দেশ, গুণে জ্ঞানে আৰু আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছে, কি গাই গৈছে নহয়। আমাৰ এই যে যুৱকসকলক মানে উদ্দেশ্য কৰি যিটো অসমীয়া ডেকা দল আজি তোৰ তেজাল বদন মলিন কিয় হ'ল নহয়, দুৰ্গম নদ পাহাৰ গিৰি লংগিছিলে ডেকাগিৰি সিও যে তোৰ নাইকল নহয়, কীৰ্তন দশম নাম ঘোষা হওক ৰণৰ সূৰ্য, গীত নাট নাম বৰগীত হওক ৰণৰ সূৰ্য, এই ধৰণে আগবাঢ়ি যোৱা। গতিকে সেইধৰণে আমাৰ মহাৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীতত গাইছে। আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া, সকলো আছে নুগুনি নলওঁ গম, নাচিতে দিলে বহুত বল নহয়, শংকৰদেৱে বিশুদ্ধ ধৰ্ম নাচিতে বহুত বল, সতী জয়মতীৰ সতীত্ব তেজেৰে অসমীয়াই প্ৰবল, বাজক দবা বাজক শংখ বাজক মৃদংখৰ, অসম আকৌ উন্নতি পথত কি বুলিব লাগে, জয় আই অসম বল। আমাৰ যুৱ ছাত্ৰ পৰিষদেও আৰু সদৌ অসম ছাত্ৰ সন্থায়ো আপ্তবাক্য ল'লে জয় আই অসম। আৰে বাবা জয় আই অসমটো কৰা, কিহেৰে কৰিবা? সেই লাচিতৰ বাহুত বল নহয়, শংকৰৰ বিশুদ্ধ ধৰ্ম লাচিতৰ বাহুত বল, সতী জয়মতীৰ সতীত্ব তেজ, এইবিলাকেদি আমি প্ৰবল হৈ থাকিব লাগিব নহয়। আৰু দবা বজাব লাগিব, শংখ বজাব লাগিব, তাৰমানে সংস্কৃতি সাহিত্য গোটেই ল'ব লাগিব, লৈহে আমি জয় আই অসম। গতিকে আমি যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰিবৰ কাৰণে, যুৱ প্ৰজন্মক উচিত শিক্ষাৰে দি জাতীয় জীৱনত মানে সংগঠিত কৰি আমাৰ জাতি নিৰ্মাণ কৰিবৰ কাৰণে আমি এটা আৰ্হি তৈয়াৰ কৰিছোঁ। আমি সদৌ অসমবাসী ৰাইজলৈ সকলো যুৱক যুৱতীলৈ আহ্বান জনাইছোঁ যে তোমালোকে নিজৰ জীৱনবিলাক গঢ়া আৰু নিজে একোজন শুদ্ধ সত্য মানৱ সম্পদ হিচাপে তুমি নিজকে জীৱন গঢ়ি তুলি তুমি কেৱল পৰিয়ালৰে নহয় দেশৰ দহৰ আমাৰ ৰাষ্ট্ৰৰ আৰু গোটেই মানৱ জাতিৰ কাৰণে এটা সম্পদ হিচাপে নিজকে উজ্বলাই তোলা, এইটোকে আমাৰ উদ্দেশ্য। ভকতসকলে আমাৰ এতিয়া বহুতখিনি সময় জীৱনৰ এইবিলাকতে সম্পৃক্ত হৈ থাকিলে কাৰণে বিশেষ আশীৰ্বাদ দি আমাক আগবঢ়াই দিছে। আমাৰো কিছু মানে সীমাবদ্ধতা আছে, তথাপিতো এই দায়িত্ব আমি নিশ্চয় লৈছোঁ, আগবঢ়াই নিম। আমাৰ অধিৱেশনবিলাক এটা মহামিলনৰ পুণ্যতীৰ্থ হৈ যায়, তাত অধিৱেশনৰ এটা তাৎপৰ্য আছে। আমাৰ জাতীয় জীৱনটো সুসংগঠিত কৰাৰ ক্ষেত্ৰত
এই অধিৱেশনবিলাক বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। আমি যে সকলো ২৭টা জনগোষ্ঠীৰ লোক একেলগে নাৰত বাগৰি থাকি কোনো মানুহে এটা যিহেতু বৈকুণ্ঠপুৰীত থাকে, তাতে কোনো সংসদীয়িত নাপায়, কি পাব? এটা কেৱল ওপৰত এখন ত্ৰিপাল আছে আৰু কেইখনমান ত্ৰিপালেৰে চৌহদটো আগুৰি সেই শিবিৰবিলাকত মানুহবিলাকে থাকি কিমান আনন্দ পায়। আনন্দ পাই মানৱ মহামিলনৰ মানৱ তীৰ্থত পৰিণত হয়। গতিকে ইয়াতো সেই পাৰ ভাঙা উৎসাহ উদ্দীপনা আপোনালোকে দেখিবলৈ পাব। আমাৰ ৬, ৭, ৮, ৯ সেই তাৰিখে হ'ব 4দিনীয়া কাৰ্যসূচীৰে আপোনালোকে দেখিব। তাতো পাৰ ভাঙা উৎসৱ ইতিমধ্যেই আৰম্ভ হ'ল। আজি মোৰতো দায়িত্ব থাকিব। দায়িত্বটো মই অকলে দায়িত্বটো পালন কৰিব নোৱাৰিমতো। আমাৰ এটা শক্তিশালী আমাৰ সংগঠন আছে, গোটেইবিলাকে সকলো বিষয়ববীয়াবিলাক থাকিব, আদৰণীয় সমিতি থাকিব, যুৱ সংগঠন আছে। মোৰ হাতত 2টা শক্তি থাকে। এই শক্তি লৈ মই সদায় গৰ্ব কৰোঁ। এটা শক্তি আছে মহাশক্তি মন্ত্ৰ, তোমালোকৰ নিচিনা এই যুৱক যুৱতীবিলাকে কৰিব নোৱাৰা একো নাই। গতিকে তেওঁলোকৰ মোৰ সোঁহাত আৰু আইমাতৃসকল মোৰ বাওঁহাত। বাকী যোনে যি কৰি থাকক, এই 2টা শক্তিৰে আমি অধিৱেশন সদায় জয় জয় মই কৰি আহিছোঁ। আৰু এই 2টা শক্তিৰে পুনৰবাৰ দেখিব যে আমাৰ 54 অধিৱেশন জাকত জিলিকা হৈ উজ্বলি উঠিব। কৃষ্ণ।